গেট বন্ধ করবো। বাকি দুজন ল'ৰা যোনজন জড়িত আছে তেওঁলোকে ষ্টেটমেণ্টতো এইটোৱে হৈ কাঢ়িছে যে তেওঁলোক আছিলে, তেওঁলোককো অনা হৈছে। গোটেই মেইন একিউজখিনি আমি যেতিয়া আনিছোঁ, তেওঁ ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন হ'ব, কোৰ্টত প্ৰডিউচ হ'ব, তেওঁলোকৰ মূল্য তেওঁৰ ফাঁচি হ'ব। মই বুজি পোৱা নাই যে এইটো মানে একদম চাওক, মই আপোনাক একদম ক্ৰনলজিকেলি কৈছোঁ। ওলাই যাব ছাৰ, এনে কৈছোঁ নহয়। মোৰ কথাটো পক্সো কেছ হয় নহয়, এইটোতো বহুত মানে একদম ষ্ট্ৰিঞ্জেণ্ট এটা কানুন হয়, আপোনালোকে জানে এই কথাটো। তো ইমান ষ্ট্ৰিঞ্জেণ্ট লটো মানে ওলাই অহাটো আপুনি যেনেকৈ ক'লে যে দুদিনত ওলাই নাহে, এইটোতো হ'বই নোৱাৰে। আৰু আমি বহুত থৰ' এভিডেঞ্চ কালেকশ্যন কৰিছোঁ, আমি বহুত থৰলি ইনভেষ্টিগেশ্যন কৰি আছোঁ। আৰু সেইখিনি মই ভাবোঁ যে এইখিনিত মানে একদম ষ্ট্ৰং কেছ এটা বনিব, প্ৰথম কথা। 2 নম্বৰ কথা যোনটো আপোনালোকে এতিয়া ফাঁচি লাগে বুলি কৈছে, এইটো আমাৰ অনাৰেবল কোৰ্টে ডিচাইড কৰিব, হয়নে নহয়? আমাৰ ফাঁচি দিয়াটো মানে পুলিচৰ অথৰিটিও নাই, দায়িত্ব নহয়, হয় নহয়? কাইণ্ডলি আপোনালোকে এনেকৈ নকৰিব, বেয়া দেখি বস্তুটো। যিহেতু আমি ইমান কষ্ট কৰি আপোনালোকৰ কাৰণে তিনিজন আছে, আহি যাব, তেওঁ লোকেট হ'ব।